আপোনালোকে দেখিছে যে ইউচিচিৰ সম্পৰ্কত বিৰোধীৰ এগৰাকী বিধায়ক তেখেত কাটলিচেৰাৰ বিধায়কগৰাকীয়ে যুৱ বিধায়কগৰাকীয়ে তেখেতে এটা অপপ্ৰচাৰ কৰিছে যে লিভ ইন ৰিলেশ্যনশ্বিপত চৰকাৰ সোমোৱাটো কি প্ৰয়োজন। এতিয়া এগৰাকী প্ৰাপ্তবয়স্ক পুৰুষ আৰু বা ল'ৰা আৰু ছোৱালী একেলগে থকাটো অপৰাধ হ'ব পাৰে নেকি, বা বেডৰুমত সোমোৱাৰ অধিকাৰ পুলিচক দিছে, এনেকুৱা ধৰণৰ কথা বতৰা কৈছে। আমিও এটা কথা কৈছো যে চৰকাৰে কোনো তেনেকুৱা বাধা অনা নাই। এগৰাকী প্ৰাপ্তবয়স্ক ল'ৰা ছোৱালীয়ে একেলগে তেখেতসকলৰ মনৰ মিল কৰি তেখেতসকলে বুজাবুজিৰ মাজত থাকিব পাৰে, কিন্তু কোনো ধৰণৰ তাত বাধা নাই। আৰু ইউচিচিও তাত বাধা অনা নাই, কেৱল কৈছে যদি তুমি একেলগে থাকা লিভ ইন ৰিলেশ্যনশ্বিপত বিবাহৰ আগতে বুজাবুজিত যদি থাকা তেনেহলে উপপঞ্জীয়কক বিষয়টো অৱগত কৰি ল'ব লাগিব, আৰু যেতিয়া যদি বিবাহ বিচ্ছেদ হয় দুইজনৰ বুজাবুজিৰ মাজত হ'ব লাগিব। ইচ্ছা কৰিলে এজনে এৰি আনজনক এৰি যাব নোৱাৰিব, ই শাস্তিৰ যোগ্য হ'ব বুলি কৈছে। আৰু যদি বুজাবুজিৰ মাজত কি বিচ্ছেদ হৈছে তেনেহলে এই আইনখনৰ আওতাত কোনো ধৰণৰ জৰিমনা বা শাস্তি নাই। গতিকে লিভ ইন ৰিলেশ্যনশ্বিপ বন্ধ কৰি দিছে, লিভ ইন ৰিলেশ্যনশ্বিপৰ ওপৰত পুলিচগিৰি কৰিব বিচাৰিছে, ইয়াক বাধা দিছে, প্ৰাপ্তবয়স্ক ল'ৰা ছোৱালীৰ অধিকাৰ খৰ্ব কৰিছে, এনেকুৱা ধৰণৰ কোনো কথা বতৰা নাই। লিভ ইন ৰিলেশ্যনশ্বিপত বুজাবুজিত থাকিব পাৰিব, কিন্তু থাকিবলৈ ক'লে এমাহৰ ভিতৰত, এই সম্পৰ্ক আৰম্ভ হোৱা এমাহৰ ভিতৰত পঞ্জীয়কক ৰেজিষ্টাৰ কৰাটো বা জনাই লোৱাটো বাধ্যতামূলক। আৰু ইচ্ছা কৰিলে ইগৰাকীয়ে সিগৰাকীক বিনা অনুমতিত কেতিয়াও এৰি থৈ নাযাব, সেই কথাটোহে তাত উল্লেখ কৰিছে। গতিকে এই কথা বতৰাবিলাক বিভ্ৰান্তি কৰা হৈছে, কিন্তু বিভ্ৰান্তি কৰিলেও আচলতে আমাৰ যিবোৰ উঠি অহা প্ৰজন্ম আছে সকলো শিক্ষিত, তেখেতসকলে এইখন পঢ়িছে, পঢ়ি তেখেতসকলে বুজিছে, আৰু উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালীৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইউচিচিত এই লিভ ইন ৰিলেশ্যনশ্বিপ বিষয়টো অন্তৰ্ভুক্ত কৰিছে। আচলতে আমি সেইকাৰণে প্ৰথম পৰ্যায়ত জিলা যিসমূহ আছে সেই জিলা পৰ্যায়ত আমি এই প্ৰচাৰ ব্যৱস্থা কৰিছো, কাৰণ আমি বিভিন্ন সময়ত আমাৰ বহু মফচলীয়া সাংবাদিক আছে যিসকলে বিভিন্ন সময়ত গাঁৱৰ বা বাতৰিসমূহ প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যৱস্থা কৰি থাকে। আমি তাৰ মাধ্যমেৰে আমি প্ৰচাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছো, আৰু ইতিমধ্যে আমি সকলোৰে সৈতে আমি এই বিলখনত যি কথা বতৰা আছে সেই কথা বতৰাবিলাক অসমীয়ালৈ অনুবাদ কৰি ৰাইজে সহজে বুজি পোৱাকৈ আমি বিভিন্ন ধৰণে প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছো। আৰু মূল কথা হৈছে যে আমি যিটো ধৰ্মক আচলতে ন্যায় প্ৰদান কৰিবলৈ গৈছো, সেই ধৰ্মৰ যিসকল বৰমূৰীয়া ব্যক্তি আছে, যিসকলে তেওঁলোকক প্ৰতিনিধিত্ব কৰি আহে, সেইসকলে গোটেই বস্তুটো জানিও আচলতে নজনাৰ ভাও ধৰিছে। কাৰণ তেখেতসকলে এটা কথা আছে যে টোপনিত ভাও ধৰি থকা মানুহক জগাবৰ কাৰণে কষ্ট, কিন্তু সঁচাকৈ টোপনি গৈ থকা মানুহক জগাবৰ কাৰণে ভাল। এতিয়া যিসকল সেই বিশেষ ধৰ্মটোৰ মহিলাসকল যিসকল আচলতে উপকাৰ হ'ব, যিসকলৰ ন্যায় পাব, সেইসকলে আচলতে নজনাৰ ভাও জুৰিছে। আৰু তাৰ প্ৰমাণ হৈছে যে বিৰোধীৰ যিগৰাকী একমাত্ৰ বিধায়িকা বেবী বেগম, তেখেতে এই বিধেয়কখন অহাৰ লগে লগে আপোনালোকে যিটো প্ৰশ্ন উত্থাপন কৰিছে বিধানসভাৰ মজিয়াত আপোনালোকে দেখিবলৈ পাইছে যে যদি এগৰাকী পত্নীৰ যদি ৰুগীয়া হয় চিৰদিনৰ কাৰণে, ভৰি এটা হাত এখন যদি ভাঙি যাবলগীয়া হয়, তেনেহলে দ্বিতীয় বিবাহ বা বহু বিবাহ কৰিবৰ কাৰণে অনুমতি দিব লাগে বুলি সংশোধনী প্ৰস্তাৱ আনিছে। গতিকে এগৰাকী বিধায়িকা জনপ্ৰতিনিধিয়ে যদি তেওঁৰ ধৰ্মৰ সম্প্ৰদায়ৰ পুৰুষসকলক বহু বিবাহ কৰিবৰ কাৰণে যদি সংশোধনী আনিবলগীয়া হয়, আচলতে সেই ধৰ্মাৱলম্বীৰ লোকসকলে যাক লিডাৰ পাতি পঠিয়াইছে তেখেতসকলৰ তাতকৈ দুৰ্ভাগ্যজনক কথা বতৰা থাকিব নোৱাৰে। আৰু মই কৈছো যে এই কথা বতৰাবিলাক কি কাৰণে হয়, যে মুছলমান সমাজৰ মহিলাসকলক বুৰ্খা পিন্ধাই ৰখা হয়, তেখেতসকলক চিনেমা চাবলৈ দিয়া নহয়, তেখেতসকলক বা বাতৰি চাবলৈ দিয়া নহয়, এইবিলাক চালে যেন ৰঙীন কথা বতৰা বুলি কয়, এইবিলাক চালে আল্লাই গুনাহ দিব বুলি কয়। আৰু এই কথা বতৰাবিলাকৰ জৰিয়তে 1985 চনৰ যিটো মই কেছৰ কথা যে উল্লেখ কৰিছো, আহমেদ ভাৰ্চেছ চাইৰা বানু বেগম, তেখেতৰ যিটো কেছ 1985 চনত, এই কেছটো কি কাৰণে কৈছিল, চাইৰা বানু বেগমৰ পতিয়ে দ্বিতীয় বিবাহ কৰাৰ কাৰণে তেখেতে উচ্চতম ন্যায়ালয়লৈকে গৈছিল, আৰু সেই সময়ত উচ্চতম ন্যায়ালয়ে কৈছিল যে ইউনিফৰ্ম চিভিল কোডটো এতিয়া ডেড লেটাৰলৈ পৰিণত হৈছে, মৃত শব্দলৈ পৰিণত হৈছে, আৰু অতি শীঘ্ৰে এই ইউনিফৰ্ম চিভিল কোড প্ৰৱৰ্তন কৰিব লাগে। আৰু এই আইনৰ জৰিয়তে ব্যক্তিগত যিসকলে লাভালাভ লৈ আছে সেই লাভালাভবিলাক নাইকিয়া কৰিব লাগে। কাৰণ আপুনি চাব, ফৌজদাৰী গোচৰ হওক, আন বাণিজ্যিক গোচৰ হওক, মাটি বাৰী গোচৰ হওক, এইবিলাকৰ কাৰণে আইন একেই, কিন্তু বিবাহ বিচ্ছেদ, বহু বিবাহ, এনেকুৱা ধৰণৰ যিবিলাক কথা বতৰা আছে, এই কথা বতৰাবিলাকৰ কাৰণে শৰীয়তৰ জৰিয়তে মুছলমান লোকসকলে কিন্তু বিশেষ সুবিধা লাভ কৰি আছিল। আৰু এই সুবিধাবিলাক বন্ধ কৰি মুছলমান সমাজৰ নাৰীসকলক আচলতে ন্যায় প্ৰদান কৰাটোৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মূল লক্ষ্য আৰু উদ্দেশ্য। আৰু সেইকাৰণে আমি গৌৰৱ কৰিছো যে অসমীয়া হিচাপে আৰু অসমত বসবাস কৰা লোক হিচাপে 2024 চনত উত্তৰাখণ্ড, 2026 চনৰ মাৰ্চ মাহত গুজৰাট, আৰু আমি অসম হৈছো তৃতীয়খন ৰাজ্য যিয়ে ইউনিফৰ্ম চিভিল কোড প্ৰৱৰ্তন কৰি আমি ইয়াত বসবাস কৰা সকলোকে সম অধিকাৰে জীয়াই থাকিবৰ কাৰণে এখন দেশৰ
এগৰাকী নাগৰিক আৰু এখন সংবিধানৰ আওতাত জীয়াই থাকিবৰ কাৰণে আমি ব্যৱস্থা কৰিছো। এই কথা বতৰাখিনি আচলতে প্ৰচাৰ আৰু প্ৰসাৰ কৰিবৰ কাৰণে আমি এই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছো আৰু অনাগত দিনতো আমাৰ যিসকল লাখ লাখ কৰ্মকৰ্তা আছে সেই কৰ্মকৰ্তাসকলে এই বিষয়বিলাক সম্পূৰ্ণ সৰল ভাষাত মানুহৰ মাজত লৈ যাবৰ কাৰণে চেষ্টা কৰিছে আৰু কৰি থাকিব। আৰু এই UCC বিলখনৰ জৰিয়তে তেখেতসকলে জানক বা নাজানকে কিন্তু আওপকীয়াকৈ যিহেতু আইনত পৰিণত হৈছে, গতিকে আটাইতকৈ লাভৱান ইছলাম ধৰ্মী যিসকল মহিলা লোক আছে সেই লোকসকলেই হ'ব।